নমস্কাৰ বন্ধু বান্ধৱীসকল নাৰ্ছিং কৰিম বুলি ভবাসকলৰ কাৰণে এটা খুব ভাল খবৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা অফিচিয়েল এডমিশ্যন নটিফিকেশ্যন আহিছে জিএনএম কোৰ্ছৰ কাৰণে আণ্ডাৰ দি ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ গভট অফ আছাম ইন বোথ গভট এণ্ড প্ৰাইভেট জিএনএম ট্ৰেইনিং ইনষ্টিটিউট ফৰ দি ছেশ্যন 2024-25 2024-25 বৰ্ষৰ কাৰণে অফিচিয়েল এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন ওলাইছে For this purpose, an entrance examination, GNM entrance examination, GNMEE 2024 will be conducted. Eta entrance পৰীক্ষা হ'ব. Name of the exam SSUHS GNM entrance examination 2024. GNM 2024 entrance examination. Name of the university Srimanto Shankardev University of Health Science. Name of the state Assam. অসমৰ অন্তৰ্গত. Academic session 2024-25 বৰ্ষৰ কাৰণে ডেট অফ এন্ট্ৰেন্স 14 জুলাই 14 জুলাই দিনা হ'ব দেওবাৰ দিনা এপ্লিকেশ্যন ফিজ 1500 চেণ্টাৰ অফ এক্সাম ক'ত পৰীক্ষা দিব পাৰিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ আৰু কোকৰাঝাৰ চেণ্টাৰ আছে পৰীক্ষাৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰ বয়সৰ সময় হৈছে এজ মাষ্ট বি বিটুইন 17 to 35 17 পৰা 35 বছৰ বয়স হ'ব লাগিব on 31st December 2024 there is no age bar for ANM ANM কাৰণে হেৰি নাই এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা নাই অৰ্থাৎ 17 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব গতিকে যিসকলে জিএনএম কোৰ্স কৰিম বুলি ভাবিছে তেওঁলোকে এন্ট্ৰেন্সটো দিব পাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে এডুকেশ্যনাল কোৱালিফিকেশ্যন ক্যান্ডিডেট মাষ্ট পজেছ এনি ওয়ান অফ দি ফলোইং এডুকেশ্যনাল কোৱালিফিকেশ্যন 10+2 ক্লাছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব প্ৰিফাৰেবলি সায়েন্স PCB and English with aggregate with 40% অৰ্থাৎ সায়েন্সৰ হলে PCB প্ৰিফাৰেন্স দিব লাগিব ইংলিশ থাকিব লাগিব 40% লাগিব অথবা 10+2 ইন আৰ্টছৰ হ'ব লাগিব ম্যাথমেটিক্স বায়োলজি ইকোনমিক্স পলিটিক্যাল সায়েন্স হিষ্ট্ৰি জিওগ্ৰাফি বিজনেস ষ্টাডিজ একাউন্টেন্সি হোম সায়েন্স অৰ্থাৎ আৰ্টছ বা সায়েন্সৰ হ'ব লাগিব লগত খালি কোনকেইটা সাবজেক্ট থাকিব লাগিব হেগিটা উল্লেখ কৰি দিছে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখা পাইছে অথবা 10+2 ইন আৰ্টছ ম্যাথমেটিক্স বায়োটেকনলজি ইকোনমিক্স পলিটিক্যাল সায়েন্স হিষ্ট্ৰি জিওগ্ৰাফি বিজনেস ষ্টাডিজ একাউন্টেন্সি হোম সায়েন্স সোশিয়োলজি সাইকোলজি ফিলসফি এন্ড ইংলিশ কোৰ অৰ ইংলিশ ইলেক্টিভস এই দুটা থাকিব লাগিব অৰ হেল্থ কেয়াৰ সায়েন্স ভোকেশনাল ষ্ট্ৰীম অনলি ভোকেশনাল হলে হেল্থ কেয়াৰ সায়েন্স থাকিব লাগিব পাসিং আউট ফ্ৰম দি ৰিকগনাইজড বোৰ্ড আন্ডাৰ AISS CE CBSE ICSE SSCE HSCE or other equivalent board with 40% mark সকলোতে 40% mark লাগিব আপোনালোকে নিশ্চয় গম পাইছে হায়াৰ সেকেন্ডাৰী পাস লাগিব খালি প্ৰত্যেকটো ষ্ট্ৰীমৰ ক্ষেত্ৰত সাবজেক্ট বিলাক অলপ বেলেগ হৈছে আপোনালোকে হেতু ভালদৰে চাই লব নিশ্চয় স্ক্ৰিনত দেখা পাইছে 10+2 ইন আৰ্টছ ম্যাথমেটিক্স এইখিনি দেখা পাইছে এইখিনি বোৰ্ডৰ আন্ডাৰত হ'ব লাগিব অৰ্থাৎ আৰ্টছ আৰু সায়েন্স দুইটা বোৰ্ডৰ কাৰণে প্ৰিফাৰেন্সটো দিছে 10+2 ইন ভোকেশনালৰ হলে ANM আন্ডাৰ CBSE বোৰ্ড অদাৰ ইকুইভ্যালেন্ট বোৰ্ড ফ্ৰম দি স্কুল এণ্ড ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এইখিনি ভোকেশনালৰ হলে এইখিনি হ'ব লাগিব ANM ৰেজিষ্ট্ৰেচন registered as ANM with state application fee of SSUHS GNM admission category wise application fees for SSUHS GNM category general কাৰণে 1500 টকা ST SC ST কাৰণে 1200 টকা OBC MOBC EWS ৰ কাৰণে 1200 টকা টায়াহোম কোচ ৰাজবংশী মৰাণৰ কাৰণে 1200 টকা মটক চুটিয়া টিজেলৰ কাৰণে 1200 টকা How to apply for SSUHS GNM admission? All the candidates want to pursue GNM course under Govt of Assam have to submit online. Online apply koribo lagibo. And eligible female candidates may submit their online application here for the GNM course by the following. Prothomete scroll down koribo lagibo important web links tat dia ase aru click online application form tat click koribo lagibo and complete the registration process. In the next stage click online application form. Fill your personal and educational details তাৰপিছত personal আৰু educational details খিনি fill up কৰিব লাগিব তাৰপিছতে make payment তাৰপিছতে payment কৰিব লাগিব as per your category wise যেটো payment fees দিব লাগে at the end take a print out of the application form তাৰ application form print out এটা কৰিব লাগিব starting date of submission of online application 10th May 2024 10 মে পৰা আৰম্ভ হৈছে last date submission of online application 10 June 10 জুনলৈকে আছে গতিকে এডমিট কাৰ্ড 1 জুলাইৰ পৰা কৰিব পাৰিব আপুনি নিশ্চয় গম পাইছে আৰু পৰীক্ষাটো হ'ব 14 জুলাই টাইমিং 10 বজাৰ পৰা 1 বজালৈকে আৰু সময়সীমা পৰীক্ষাৰ 3 ঘণ্টা সময় দিছে MCQ হ'ব
পৰীক্ষাবিলাক মাল্টিপুল চইচ কুৱেশ্যন হ'ব আৰু 100টা কুৱেশ্যন থাকিব টোটেল 100 মাৰ্কছ হ'ব আৰু নিগেটিভ মাৰ্কিং নাথাকে দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ ভুল উত্তৰৰ কাৰণে থাকিব মিডিয়াম অফ এক্সাম কুৱেশ্যন পেপাৰ উইল বি বোথ ইন ইংলিছ এণ্ড আছামিজ খুব ভাল খবৰ ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে থাকিব এক্সাম চেণ্টাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ আৰু কোকৰাঝাৰ চেণ্টাৰ থাকিব যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ 10th ক্লাছৰ সিলেবাছ অনুসৰি হ'ব কোৰ্চ যিটো পৰীক্ষাটোৰ সিলেবাছ দিছে কোনটো সাবজেক্টৰ পৰা কিমান ইংলিছৰ পৰা 50 মাৰ্কছ আহিব 50টা কুৱেশ্যন আহিব 50 নম্বৰ থাকিব অংকৰ পৰা 25টা কুৱেশ্যন আহিব 25 নম্বৰ বিজ্ঞানৰ 25টা কুৱেশ্যন আহিব 25 নম্বৰ টোটেল 100 নম্বৰ এটা পৰীক্ষা হ'ব এটা 10 ষ্টেণ্ডাৰ্ডৰ হ'ব অৰ্থাৎ SSLC এই সমপৰ্যায়ৰ হ'ব গতিকে আপোনালোকে নিশ্চয় সকলোখিনি ইনফৰমেশ্যন পাইছে যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে অতি সোনকালে অনলাইন এপ্লিকেশ্যন কৰক প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ